আজি আপোনালোকক সাকুলেণ্টৰ মাটি কেনেকৈ বনাব লাগে তাকে দেখুৱাম আৰু মোৰ দুগৰাকী ভিউৱাৰ্ছে মোক কৈছিল এই ভিডিঅ'টো দিবলৈ তেওঁলোকৰ নাম হৈছে এগৰাকীৰ নাম মৌচুমী আৰু আনগৰাকীৰ নাম হৈছে জ্যোতি এয়া প্ৰথমতে মই কাঠৰ গুড়া লৈ লৈছোঁ কাঠৰ গুড়া বুলিয়ে কৈছোঁ কাঠ ফালিলে যিখিনি ওলায় সেইখিনি লৈ লৈছোঁ তাৰ পাছত ল'লোঁ ধানৰ পটান আৰু এয়া কেঁচুসাৰ এই তিনিটা একেবাৰে সমান পৰিমাণৰ লৈছোঁ আৰু ইয়াৰ পাছত আমি ইয়াত এয়া নিমৰ খলি মিলাই লৈছোঁ দুমুঠি নিমৰ খলি দিব লাগে এইটো কাৰণে যাতে তাত ফাংগাছ নালাগে আৰু ইয়াৰ পৰা অকণমান নিউট্ৰিয়েণ্টছো পায় প্লাণ্টছবিলাকে যিকোনো প্লাণ্টছ ৰুলে আমি দিব পাৰোঁ অকল সাকুলেণ্ট বুলিয়ে নহয় আৰু এইটো ফাংগিচাইড অলপ মিলাই ল'ব লাগে মই এতিয়া ইয়াত আন্দাজমতে দি দিছোঁ আপোনালোকে এই মাটিখিনি চাই 2 চামুচ বা 3 চামুচ 4 চামুচেৰে দি ল'ব আৰু এইটো দিব লাগিব আমি যাতে ইয়াত ভেঁকুৰ নালাগে সেইটো কাৰণে আমি দিব লাগে আৰু ভালদৰে এতিয়া মিশ্ৰণটো আমি কৰি ল'ব লাগিব এইখিনি হৈছে বালি সমান পৰিমাণৰ নহয় কমকৈ দিছোঁ বালি ইমান বেছি নালাগে আৰু ইয়াত এতিয়া দিবলৈ আছে কোকোপিটো আমি 1 টাগাৰ ল'ম কোকোপিটখিনি মই তিয়াবলৈ পাহৰিছিলোঁ এতিয়া অলপ আগতে তিয়াই দিছোঁ সেইকাৰণে অকণমান জেকা ভাৱ এটা হৈ আছে যদিও মাটিখিনি শুকান সেইকাৰণে বাকী বস্তুখিনি শুকান তাত মিলাই দিলে মিলি যাব আৰু একেবাৰে এনেকুৱা জেকা হৈ থাকিলে অৱশ্যে দিব নালাগে কিন্তু এতিয়া মই আপোনালোকক দেখুৱাম বুলিহে লগে লগে ধুই এইখিনি দিছোঁ আৰু এইখিনি হ'ল এতিয়া মিলাই গোটেইখিনি এই সাকুলেণ্টবোৰ যিবোৰ মানে হেঙিং পটত দিয়া আছিলে মোৰ গুৰিবিলাক দেখিছোঁ অলপমান বেয়া হৈ গৈছে সেইকাৰণে গোটেইখিনি ছিঙি লৈ গ'লোঁ আপোনালোকক দেখুৱাবলৈ নহ'লে মই পাহৰিয়ে থাকিলোঁ আৰু এইকেইডালো এনেকৈ আছিলে মই বোলো এতিয়া ভিডিঅ'টো কৰি লওঁ আপোনালোককো দেখুৱাওঁ এই এনেকৈ গোটেইখিনি ছিঙি লৈ গৈছিলোঁ মই আগতে এইখিনি নিলোৱেই কাৰণ এতিয়া যদি আমি আকৌ কাটিং কৰি লগাই নিদিওঁ তেতিয়াহ'লে এই গোটেইখিনি নষ্ট হৈ যাব গুৰিবিলাক মই দেখিছোঁ অকণমান পচিছে তাত ফাংগাছ লাগিছে অৱশ্যে ফাংগিচাইডো মই একো তাত দিয়া নাছিলোঁ আৰু এইটো অকণমান মই গুৰিটো বৰ ভাল দেখা নাই এইটো মই কাটিং কৰিম বুলি ভাবিয়ে আছোঁ এইখিনি আজি কৰিলোঁ আপোনালোককো বোলো অকণমান দেখুৱাই দিওঁ মাটিখিনি অকল বনোৱাই কিনো দেখুৱাম ভাবিলোঁ ইয়াৰো কেইটামান ৰুই পেলাই দেখুৱাওঁ আৰু সেইবুলিহে গোটেইখিনি ছিঙিও নিলোঁ আৰু দেৰিয়ে হৈছে অৱশ্যে এতিয়া জুলাই মাহে হ'ল আৰু তাকেই ভাবিছোঁ অকণমান ভালদৰে কেয়াৰ ল'ব লাগিব নহ'লে গেলি যাব বুলিও ভয় লাগিছে মাটিখিনি অৱশ্যে তেনেকৈ বনালে গেলি নাযায় মই আপোনালোকক এইখিনি যেতিয়া ঠন ধৰি উঠিব দেখুৱাম বাৰু কেনেকৈ গোটেইখিনি বাচিলে নে নাবাচিলে সেইটো আপোনালোকৰ চাওঁ লাগিব মোৰ মনত পৰিলেই হ'ল খালি আৰু ভিডিঅ' বনাই থাকিলে আৰু এনেকৈ গুজি লৈ গোটেই ডালটো তেনেকৈ ঘূৰাই দিলে বেছি ভাল হয় আৰু তাতে আৰু গোটেইখিনি গোটেই ডালটোতে শিপা ওলাই যাব নোটবিলাকত অকণমান মাটিত খালি এটেষ্ট হৈ থাকিব লাগে আৰু এইখিনি মই গোটেইখিনি এতিয়া পানী নিদিওঁ একেবাৰে শুকানকেই থৈ দিম কাৰণ কোকোপিটখিনিও তিতাই আছিলে আনকালে মই কোকোপিটখিনি ৰ'দ যেতিয়া দিয়া থাকে শুকুৱাই লওঁ কিন্তু এতিয়াতো ৰ'দেই নাই এইকেইদিন সেইকাৰণে শুকুৱাবলৈও নহ'ল আৰু আপোনালোককো দেখুৱাম বুলি ভিডিঅ'টো মই বনাবলগীয়া হ'ল সেইকাৰণে আৰু এয়া দেখিছে এনেকৈ মই থৈ দিম আৰু শুকানকৈ যিমানেই থ'ম সিমানেই মানে গেলাৰ পৰা বাচি যাব বা ফাংগাছ ইয়াত মানে ফাংগাছ নালাগিব সেইটো কাৰণে আৰু এইখিনি যে সাকুলেণ্ট গোটেইখিনি মই এতিয়া যে বনাইছিলোঁ মাটিখিনি সেই তেনেধৰণেৰে মাটিখিনি বনাই সাকুলেণ্টখিনি ৰুইছিলোঁ কিন্তু ইয়াৰ ৰিজাল্টটো খুব ভাল হ'ল এটাও সাকুলেণ্ট মৰা নাই আৰু গ্ৰ'থটো মই ভালেই দেখিছোঁ আপোনালোকেও এনেকৈয়ে বনাবচোন সাকুলেণ্টৰ মাটিবোৰ আৰু আজিলৈ আহিছোঁ নমস্কাৰ